সহযোগ কৰিছে ৰজনীগন্ধা পান মছলা, ইণ্ডিগো ফ্লোৰ কোট পেইণ্ট। এখিলা কাগজৰ বুকুৰ কবিতা, সাথৰ সাথৰ ভাষাৰ মালিতা, এপাহি ফুলৰ সুবাস বুটলি, বিলুৱা হাঁহিৰ অসীম বৰষা, তুমি দেৱী সুন্দৰ, তুমি দেৱী আন্ধাৰ। তোমাৰ কাৰণে ল'ৰা অভাৱ হোৱাটো প্ৰশ্নই নুঠে। তোমাৰ এটা ইংগিততে সকলো। সাগৰদায়ো মনে বিচৰা বোৱাৰী এজনী পাব আৰু দেৱীৰো গতি এটা লাগিব। তই সঁচাকৈ বৰ অশান্তি কৰি আছ বা? এনিশা হোৱাৰ পৰা উঠা নাই, তাৰ কাৰণেও মই অশান্তিৰ কাৰণ হলো নেকি? যিয়ে কি নহওক, কিন্তু এইবোৰ কথা শুনি তাই ভাল পোৱা নাই। কি ভাল পোৱা নাই? জনা কথাবোৰকে বাৰে বাৰে কৈ নাথাকো। মুঠতে মোৰ এটাই কথা, তই যদি তোৰ আগৰ অৱস্থালৈ ঘূৰি নাহ, এখন ঘৰত শান্তি কেতিয়াও আহিব নোৱাৰে। তহঁতৰ সুখৰ কাৰণে কি কৰিব লাগে কচোন, মই সকলো কৰিম। তই কি কৰিব লাগে বা কি কৰিব নালাগে, এইবোৰ কথা মই তোক বুজাব লাগে বুলি নাভাবো বা। মোৰ দৃষ্টিৰে মই একো ভুল কৰা নাই অনি, তহঁতেহে মই ভুল কৰা বুলি ভাবি আছো। তহঁতৰ অশান্তি নহওক বুলি মই বেলেগকৈ থকাৰ কাৰণে ঘৰ এটাৰ ব্যৱস্থা কৰিব খুজিছো। ঘৰ নেপালে মই কি কৰিম? সেইবোৰে হৈছে মোৰ অশান্তিৰ কাৰণ। তই যদি মাক লৈ বেলেগকৈ থাক, তেনে মানুহে মোক কি বুলি ক'ব তই এবাৰো ভাবি চাইছনে? তেনেহলে মই কি কৰিম? ভিতৰত থাকিলে তহঁতৰ অশান্তি, বাহিৰলৈ ওলাই গলে তহঁতৰ অশান্তি, মই থাকিম ক'ত? মই জীয়াই থকাৰ কাৰণে তহঁতৰ যদি ইমান অশান্তি হৈছে, মোক মাৰি পেলাও নি, মাৰি পেলা মোক। অন্ততঃ তোৰ হাতত মৰিলে মোৰ আত্মাটোৱে শান্তি পাব অনি। মাৰি পেলাও মোক, মাৰি নেপেলাও কিয়? এই গুস্তা, ই ড্ৰামাখন কৰি আছে। দুখ কৰিলে মানুহে শাস্তি পায় বুলি জানো অনি, কিন্তু মইতো একো দুখ কৰা নাছিলো। নিজৰ দুখ নিজে নেদেখাটো এটা বহুত ডাঙৰ ভুল। সেইটো ভুল তোৰ হৈছে। কি ভুল কৰিলো মই অনি, কি ভুল কৰিলো? বিয়া নোহোৱাকৈ এখন ঘৰ থকাটো মোৰ ভুল নেকি? তহঁতক এগাল এগাল টকাৰে খুৱাব পিন্ধাব নোৱাৰাটো মোৰ ভুল। কি ভুল কৰিলো মই? নকওঁ কিয় অনি, কি ভুল কৰিলো? নেথাকো মই। পাগল হৈছে আমাৰ ঘৰত, সকলো মানুহ পাগল হৈছে। শান্তনুৱে যে এনেকুৱা কথা কব মই ভবাই নাছিলো। দেউতাৰৰ উৎপাততে চাগে সি এনেকৈ ভাবিবলগীয়া হৈছে। তাৰ মানে তুমি কি ক'ব খুজিছা? শান্তনুৰ কি নিজস্ব চিন্তাধাৰা নাই? তই মনে মনে থাক, মই তোক একো কোৱা নাই। কিয় মনে মনে থাকিম হে? কিয় মনে মনে থাকিম হা? শান্তনুৱে এইখন ঘৰৰ কাৰণে কিবা এটা মাত মাতিলে তোমালোকে চবেই তাক ভুল দেখা, আৰু ইফালে ঘৰৰ কোনো এটা কামতে সি নহলে নহয়েই। আন কিবা কথাত মই কেতিয়াবা তাক কিবা কৈছো? তই যে তেনেকে কৈছ? কিয় নোকোৱা? তোমালোকে দেখোন প্ৰত্যেকটো কথাতে তেওঁৰ গাত দুখ জাপি দিব বিচাৰা। এইটোতো সি একো ভাল কথা কোৱা নাই, সেইকাৰণেহে তাক ক'ব লগা হৈছে। মই এটা কথা বুজি পোৱা নাই, দাদাৰ কাৰণে তুমি ইমানবোৰ ছোৱালী বিচাৰিলা, পালা জানো? ক'তো যেতিয়া ছোৱালী নাপালাই
য'ত পাইছা সেইগৰাকীৰ লগতেনো বিয়াখন পাতি নিদিয়া কিয়? বৰ সহজতে কথাটো কলি যে গম পাইছো তুমি কি ভাবি এই কথাটো কৈছা, কিন্তু মোৰ কথা হ'ল তুমি যে তাইৰ পৰা কিবা অসুবিধা হৈছে বুলি ভাবা, তাইক কতৰাই পঠোৱাৰ ব্যৱস্থা আছেতো। কি ব্যৱস্থা আছে? এবাৰ বিয়া কৰাই অনাৰ পাছত আঁতৰোৱাৰ কি ব্যৱস্থা আছে? কিয় দাদাই তাইক ডিভ'ৰ্চ দিব নোৱাৰিব? তোৰ চিন্তা দেখি মই আচৰিত হৈ যাওঁ ৰাখি। কথাবোৰ ইমান ওপৰুৱাকৈ কেনেকৈ ভাবিব পাৰ? আজিকালি দিনতনো ডিভ'ৰ্চ দিয়াটো কি ডাঙৰ কথা? বিয়া কৰাই যদি ডিভ'ৰ্চে দিব লাগে তেনেহ'লে ছোৱালীক কিয় বিয়া কৰাই আনিব লাগে মই সেইটো কথাইহে বুজা নাই। আৰু মোৰ কাৰণে সেইটো আটাইতকৈ ডাঙৰ কথা। পিছত যি হয় হৈ থাকিব। মই বৰ্তমানত জীয়াই থকা মানুহ, ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই মই মোৰ নিজৰ বৰ্তমানটো বেয়া নকৰোঁ, আৰু সেইকাৰণে হয়তো মই তোমালোকতকৈ বেছি সুখী। এই যে কি কথাবোৰ কয় মই বুজিয়ে নাপাওঁ। ইহঁতৰ লগত কথা পাতিলে নিজৰ মূৰটোহে নষ্ট হ'ব। এইবোৰ কথাৰ কাৰণেই দেউতাই তোৰ বিয়াখনক লৈ বেছি জোৰ দিছিল। যাৰ সুখ নাই নাহে মা, বিয়াই মোৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব বুলি ভবাটো ভুল। জীৱনত ভবাৰ দৰে একোৱে পোৱা নাই, একো আশাও নকৰো। একো আশা নকৰাকৈ জীয়াই থাকিম বুলি ভাবিছিলো, সেয়াও মই পৰা নাই। মই এতিয়া কি কৰো, কলৈ যাওঁ একো ভাবি পোৱা নাই। একো কৰিবও নালাগে, কলৈকো যাবও নালাগে। তই মাত্ৰ এটা কথাৰ কাৰণে নিজক সাজু কৰ। কি কথা? আকৌ যদি কিবা বিয়াৰ প্ৰস্তাৱ আহে তই কিন্তু না নকৰিবি। কি? এই গোটেই অশান্তিবোৰৰ কাৰণ বিয়া। সময়মতে যদি তোৰ বিয়াখন হৈ গ'লহেঁতেন এইবোৰ কেতিয়াও নহ'লহেঁতেন। নাই মা, ভগৱানে হয়তো মোৰ ভাগ্যত সুখ লিখাই নাই। মই জোৰকৈ সুখত থাকিব বিচাৰিলে কেনেকৈ হ'ব? এইবোৰ তই ভাবি লোৱা কথা। বিয়াই মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে। বিয়াখন হৈ গ'লে তোৰো কি জানি জীৱনলৈ পৰিৱৰ্তন আহে? মই মোৰ জীৱনৰ অভিজ্ঞতাৰ পৰা তোক কৈছো। আৰু এই অনিহঁতৰ অশান্তিৰ কাৰণ কি জানিছো কাৰণেই তোক মই ৰচোন কোন আহিছে মই চাই আহিছো। নমস্কাৰ। সাগৰ দত্ত পুতেকটোৱে চাগে। এইডালে ক'ত গাড়ী চলাব পাৰিব? মদ খাই বোলে ৰাতি দিনে তুলুং ভুতুং হৈয়ে থাকে। সেইডালে গাড়ী চলোৱা মানে ডাইৰেক্ট চেটেক। তেনেহ'লে ইমান দামী গাড়ী লৈ কোন আহিছা? ইছ, গৈ চাবলৈও বেয়া হ'ল নহয় এতিয়া। বোৱাৰী মাক চাগে। নহয়, দেৱীৰ লগত কোনোবা যেনে পাইছোঁ। এই ছোৱালীজনী কম নহয় দেই, দামী গাড়ী আনি ঘৰৰ আগত থিয়কাই দিছে। গম ল'ব লাগিব অলপ পিছত। তুমি কি কথা কৈছা এইবোৰ? আপোনাৰ বিশ্বাস হোৱা নাই? মানুহৰ দুৰ্বলতাৰ সুযোগ লৈ ধেমালি কৰিলে আমি ভাল নাপাওঁ। মই আপোনালোকৰ লগত ধেমালি কৰা নাই। দেউতাই সঁচাকৈ দেৱীক আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে। ভুল বুজাবুজিৰ কাৰণে অকণমান প্ৰব্লেম এটা হৈছিল, কিন্তু এতিয়া সকলো ঠিক হৈ গৈছে। ঠিক হৈ গ'ল যদি দত্ত নিজে নাহি তোমাক পঠালে যে? নাই, দেউতাই মোক পঠোৱা নাই, মই নিজেহে আহিছোঁ। তাৰমানে তুমি যে এই কথাবোৰ ক'বলৈ ইয়ালৈ আহিছা ঘৰত কোনেও নাজানে? মই আপোনাক কথাটো বুজাই দিছোঁ শুনক। সিদিনা এটা ভুল বুজাবুজিৰ কাৰণে আপোনালোকক যিখিনি কথা ক'বলগীয়া হৈছিল তাৰ কাৰণে মই বৰ দুখ পাই আছিলোঁ। বহুতবাৰ চৰি ক'বলৈ আহিম বুলি ভাবিও কিয় জানো কিবা এটা লাজত আহিব পৰা নাছিলোঁ। কিন্তু এতিয়া যিহেতু কথাবিলাক অলপ বেলেগ ফালে গতি কৰিছে, সেয়ে ভাবিলোঁ মই মোৰ ভুলো স্বীকাৰ কৰোঁ আৰু লগতে মোৰ মুখেদি ভাল খবৰটোও জনাওঁ আপোনালোকক। মই আপোনাক হাতযোৰ কৰিছোঁ, কথাবোৰ ধৰি নাথাকিব। মানুহৰ ভুল হয়েই দিয়কচোন। সকলোবোৰ এটা বেয়া সপোন বুলি পাহৰি যাওঁ। আমি কথাবোৰ আকৌ নতুনকৈ ভাবিব নোৱাৰোঁনে? মই ভাবিব লাগিব। ভাবক আৰু দেৱীকো ভালকৈ বুজাই দিয়ক, তেওঁ যাতে হৈ যোৱা কথাবোৰ ধৰি নাথাকে। আমাৰ ঘৰখনে দেৱীক বৰকৈ আশা কৰিছে। সকলোৱে ভবামতে যদি কথাবোৰ হয়
আৰু সকলোৰে যদি ভাল হয় তেনেহ'লে ভবাত কি আপত্তি আছে? আপোনালোকে মত দিব বুলি আশা কৰিলোঁ, দিব নহয়? খবৰ খাতি কিবা পাইছানে? কি খবৰ? তুমি ক'ত সোমাই থাকা হে, একো খবৰ খাতি নাজানা? জানো আপুনিনো কি খবৰৰ কথা কৈছে? বিয়া বিয়া? কাৰ বিয়া? দেৱীৰ। দেৱীৰ বিয়া? আজি ফাইনেল হৈছে। আপোনাক কোনে ক'লে? মোকনো আৰু কোনোবাই ক'ব লাগে নে? ডাৱৰৰ খবৰ ডাৱৰে ডাৱৰে আহি থাকে। সঁচাকে যদি দেৱীৰ বিয়া ঠিক হৈছে তেওঁলোকে মোক কথাটো ক'লেহেঁতেন। তোমাক ক'ব লাগিব বুলি তুমি কেনেকৈ ভাবিলা হে? আন কথা নাজানো, কিন্তু দেৱীৰ বিয়া ঠিক হোৱা কথাটো মোক নিশ্চয় ক'লেহেঁতেন। নক'বওতো পাৰে, কথাবোৰ সদায় একেদৰে নাথাকে নহয়। সিফালে দৰা ঘৰ চিনাকি মানুহ, তোমাতকৈ অন্তত বেছি আপোন। আপোন? কোন? কোনে কথা পাতিবলৈ কৈছিলে? কোনে কথা পাতিবলৈ কৈছিল? মই কৈছিলো নেকি? আৰু তহঁতি মোৰ জীৱনটোৰ লগত ইমান টনা আজৰা কিহৰ কাৰণে কৰি থাক? ইমান ধনী মানুহৰ ল'ৰা এটা পাইছা, হাঁহ কিয় কৰা নাই? আপোন? কোন? সাগৰ দত্ত পুতেক। কি? দাদা অলপ হাঁহি ল'বলৈ দিয়া ৰক্তিম, হাঁহি ল'বলৈ দিয়া। কি হৈছে দাদা? ভাল খবৰ। ভাল খবৰ? উম, কি ভাল খবৰ? দেৱীৰ লগত কৃপালৰ বিয়াৰ প্ৰস্তাৱ দিলো। হা? সেইটো কি ভাল খবৰ নহয়? ভাল খবৰ, অন্তত মোৰ কাৰণে ভাল খবৰ। মোৰ কাৰণে। বায়ে আচলতে বিচাৰিছে কি? তুমি কি কৈছা? সেই ল'ৰাজনৰ লগত বাৰ এটা সম্পৰ্ক আছে, আৰু এতিয়া এনেকা যিকোনো কথাই নকবা। ল'ৰাটোৰ লগত দেৱীৰ সম্পৰ্ক আছে বুলি তোমাক কোনে ক'লে? সকলোৱে কৈছে কাৰণেহে কৈছো, মোক বেয়া পাই একো লাভ নাই। সকলোৱে কৈছে বুলি তুমি কিয় ক'বা? দত্তৰ ল'ৰাটোৰ লগত তাই এদিন কথা বতৰা পাতিছিল। ক'ৰবাত লগ পালে মাত এষাৰ দিয়ে। চিনাকি ল'ৰা তাক মাত এষাৰ দিলে কিবা সম্পৰ্ক থকা বুজাই নেকি? তেনেহ'লে মানুহবোৰে কিয় এনেকৈ কৈছে? কিয় কৈছে মানুহবোৰক সুধিবা। আৰু আন মানুহে কোৱাৰ দৰে তুমিও তেওঁলোকৰ লগত সুৰ মিলালে ভাল নেদেখি নহয়। আৰু তোমালোকৰ কথাবোৰে তাইক কিমান আঘাত দিব পাৰে এবাৰ ভাবি চাবা। আনে দিয়া আঘাত সহ্য কৰিবলৈ ভাল, কিন্তু নিজৰ মানুহে দিয়া আঘাত সহ্য কৰিবলৈ বৰ টান। কথাটো ভাবি চাবা। মই কিন্তু মা বিয়াখন হৈ যাওক বুলিহে কথাটো কৈছিলো। এই সিদ্ধান্ত তাই নিজেই ল'ব, তুমি মই নাভাবিলেও হ'ব। সিহঁতৰ মানুহবোৰ সঁচাই আচৰিত দেই। দাদা, তই কথা এটা গম পাইছ নাই? কি কথা? তোৰ বিয়া ফাইনেল হৈ গ'ল। কি? দেৱীৰ লগত শান্তনুৱে গৈ কথা পাতি আহিলেই। এতিয়া দেউতা যাব চাগে। বিয়া কোনে কৰাব? মই নে ঘৰৰ আন মানুহে? তই কৰাবি আকৌ। তেনেহ'লে মোক নোসোধাকে বিয়া ফাইনেল কৰিলে কিয়? তই দেখোন সকলো কথা জানই। কি জানো মই? দেউতাই যে দেৱীৰ লগত তোৰ বিয়াৰ কথা ভাবিছে তই নাজান নেকি? কোনে কি ভাবি আছে সেইটো মোৰ দৰকাৰ নাই। মই কি ভাবি আছো সেইটোহে বেছি দৰকাৰী কথা। আৰে সকলো কথা হৈ যোৱাৰ পিছত এতিয়া তই এনেকুৱা কৰিলে কেনেকে হ'ব বাৰু? কোনে কথা পাতিবলৈ কৈছিলে? কোনে কথা পাতিবলৈ কৈছিল? মই কৈছিলো নেকি? আৰু তহঁতি মোৰ জীৱনটোৰ লগত ইমান টনা আজৰা কিহৰ কাৰণে কৰি থাক? তই ঘৰখনৰ এটাই ল'ৰা, আৰু তই যদি বিয়া নাপাত কেনেকে হ'ব বাৰু? খালি বিয়া বিয়া বিয়া। যেতিয়া মই ঘৰখন এৰি গুচি যাম তেতিয়া পাতি থাকিবি কাৰ বিয়া পাত? মোৰ বিয়া পাত। থাকিবই লাগিব। হেৰা, একো প্ৰব্লেম নোহোৱাকৈ ভালে ভালে কামখিনি হৈ গ'ল দিয়া। আপুনি কথা পাতিলে জানো? আপুনিতো কথা পতা নাই।
মই পতা নাই। তেনেহ'লে কামটো হৈ গ'ল বুলি আপুনি কেনেকৈ জানিলে? শান্তনুৰ মুখৰ কথাৰ কাৰণে। তথাপিও দাদা আপুনি নিজেও গৈ এবাৰ কথাটো পাতি অহা হ'লে ভাল আছিল নেকি? পাতিমহে পাতিম। পাতিম বুলি ৰৈ থাকিব নালাগে। কৰিবলগীয়া কামখিনি সময়ত কৰি পেলোৱাটো ভাল। নহ'লে আপুনি ভাবি থাকিব এটা, হ'ব এটা। গতিকে যি পাতে খোলাখুলিকৈ পাতি পেলাওক। এটা কাম কৰোঁ নেকি, এতিয়া গৈ নহ'লে কথাখিনি পাতি লওঁ। যাওক। প্লেন কৰি যাবলৈ কিনো বোলে অচিনাকি মানুহ ঘৰ। ব'লা, তুমিও ব'লা। দাদা মই নাযাওঁ নেকি? তুমি নগ'লে আকৌ কেনেকৈ হ'ব? নাই মই নাযাওঁ দিয়ক। আপুনি নিজে গৈ কথাটো পাতি আহক। কলেজ যাবলৈ যদি বেয়া পাইছে তেনেহ'লে লগত বৌক লৈ যাব পাৰে। নম্ৰতাক? নাই নালাগে, তেওঁ যাব নালাগে। কিয়? এতিয়াও সকলো ঠিক হোৱাই নাই নেকি? তেওঁৰ ঠিক হোৱা নোহোৱাটো বাদ দিয়া। সিহঁতে যদি সন্মতি দিয়ে সকলো ঠিক হৈ যাব। মই ঠিক কৰিব নালাগে। ঠিক কৰা গুণখিনি দেৱী নিজৰেই আছে। হয় দাদা। খবৰটো পালোঁ। কি খবৰ? নজনা ভাওনো কিয় দেখুৱাই আছা? মই কিবা বেয়া পাইছোঁ নেকি? নহয়, আপুনি আচলতে কি কৈছে মই সঁচাকৈ বুজা নাই বাইদেউ। সাগৰ দত্তৰ ল'ৰাৰ লগত দেৱীৰ বিয়া বন্দবস্ত হোৱা নাই জানো? কি? আপোনাক কোনে ক'লে? জানিছোঁ আৰু। চোৱাচোন, সাগৰ দত্ত তোমালোকৰ পৰিয়ালৰ মানুহৰ দৰে। অথচ তেওঁ ল'ৰাৰ লগত বিয়া হ'বলৈ ইমান দিন ৰ'ব লগা হ'ল যে? কাৰো লগত দেৱীৰ বিয়া ঠিক হোৱা নাই। এইবোৰ কথা আপুনি ক'ৰবাত এনেই শুনিছে। জোঁৱায়েকে বোলে নিজে প্ৰস্তাৱ দি গৈছে। মোক আকৌ কিয় লুকুৱাইছা বিয়াখন ভাঙো বুলি? তেনেকৈ কোৱাটো হয়, কিন্তু আমি এতিয়ালৈকে হানা একো কোৱা নাই। কিয়? ইমান ধনী মানুহৰ ল'ৰা এটা পাইছা, হাঁহ কিয় কৰা নাই? ল'ৰাটো অৱশ্যে মদতে ডুবি থাকে, সেইকাৰণে ন? আপুনি কেনেকৈ জানিলে? মই খবৰ লৈছোঁ নহয়। পিছে চিন্তা কৰিবলগীয়া একো নাই। আজিকালি মদ কোনে নাখায় অ'? দেৱীয়ে অকণমান চেষ্টা কৰিলে সকলো ঠিক হৈ যাব। মদ খাই বুলি আকৌ বিয়াখন কেঞ্চেল নকৰিবা দেই। এনেই দেৱীৰ লগত তাৰ বদনাম ওলালেই। কথাটো মই আজি ভবা কথা নহয়, সনাতন জীয়াই থাকোঁতেই ভবা কথা। দেৱীৰ ঘৰৰ এড্ৰেছটো উলিয়াব পাৰিবানে? প্ৰয়োজন আছে অ'। এনেই দেৱীৰ লগত তাৰ বদনাম ওলালেই। কোনে উলিয়াইছে তাইৰ বদনাম? আপোনালোকে নহয় জানো? মই আকৌ তাইৰ বদনাম কিয় উলিয়াম? মানুহে কোৱা কথাহে কৈছোঁ। মই সেই মানুহবোৰকে কৈছোঁ। তাইৰ কথা আজিকালি মানুহবোৰে ইমানকৈ চিন্তা কৰিবলৈ লৈছে যে তাই কামিহাৰ ভাঙি যোৱাৰ দৰে হৈছে। মই আপোনালোকক হাতযোৰ কৰিছোঁ, তাইৰ কথা ইমানকৈ নাভাবিব। তাইৰ কথা ভাবিবলৈ মই এতিয়াও জীয়াই আছোঁ। জানো পাই, মই আকৌ বিয়াখনৰ কথা শুনি ভাল পাই খবৰ ল'বলৈহে আহিছোঁ। বেয়া পাইছা দিও খবৰ চবৰ নলওঁ। আমাৰনো কি, দেৱী ৰজা ৰাণী হ'ব, আমাক খুৱাবনে? আমাৰনো কি আহে যায়? আহিছোঁ দিয়া। মানুহবোৰে তাইক শান্তিত জীয়াই থাকিবলৈ নিদিবই নেকি? ৰাখি কলৈ যায়নো? ৰাখি গৈছো। চাওঁ শুনাচোন। কি হলো? ব'লা বজাৰ পৰা আহোগৈ। বজাৰ? কি বজাৰ? বিয়াৰ বজাৰ। দেউতাই দাদাৰ লগত কথা পতাই নাই, দাদাই সন্মতি দিয়াই নাই, আৰু তুমি বিয়াৰ বজাৰৰ কথা কৈছা? সময়ত দৌৰা-দৌৰি হ'বৰ কাৰণেহে কৈছো। কিহৰ দৌৰা-দৌৰি অ? বিয়া হ'ব নাই তাৰে ঠিক নাই, আৰু তুমি দৌৰা-দৌৰিৰ কথা কৈছা? শুনা, দেউতাই কথা পাতক বা নাপাতক, আৰু দাদাই মত দিয়ক বা নিদিয়ক, বিয়া কিন্তু হ'বই। তুমি কেনেকে গম পালা? কিবা এটা গম পাইছো কাৰণেহে কৈছো। কিন্তু কোনো কিন্তু নাই, মই যিটো কৈছো সেইটোৱে। সময়ত খৰধৰকৈ কাম কৰিবলৈ মই বেয়া পাওঁ, আৰু মই এইটোও জানো যে বিয়াৰ বজাৰৰ পৰা পূজাৰীলৈকে সকলো দায়িত্ব মোৰ ওপৰতেই পৰিব। ইফালে অফিচৰ দায়িত্বটো আছেই। মই এটা মানুহে কোনফালে কৰিম কোৱা? গতিকে আজি সময় পাইছো, ব'লা বজাৰকেইটা কৰি আহোঁ। আৰু মাইকী মানুহৰ কাপোৰৰ কাৰণেহে কৈছো, নহ'লেতো বেলেগ হোৱা হ'লে মই নিজে গৈ কৰি আহিলোহেঁতেন। সেইবোৰ মই চইচ কৰিব নাজানো নহয়। মাৰ লগত এবাৰ কথা পাতি ল'ব লাগিব। শুনা, মাৰ লগত কি পাতিবলগীয়া আছে মই পাতিম, তুমি ওলোৱা। ওলোৱা অ', কিনো চিন্তা কৰি থাকা? চিন্তা কৰি থাকিব নালাগে। আহা আহা।
ৰক্তিম ক'ত আছা শুনাচোন এই দেৱীৰ ঘৰৰ এড্ৰেছটো উলিয়াব পাৰিবানে প্ৰয়োজন আছে অ' তাই তুমি ঘৰৰ এড্ৰেছটো উলিওৱা মই এতিয়াই যাম তুমি এটা কাম কৰা তুমি তিনিআলিটোতে ৱেইট কৰিবা মই তোমাক পিক আপ কৰি ল'ম মই ওলাইছোৱেই আম অন দ্য ৱে দিয়া আচলতে দেৱী কথাটো মই আজি ভবা কথা নহয় সনাতন জীয়াই থাকোঁতেই ভবা কথা আকাৰ ইংগিতে মই তোমাক কৈছিলোঁ কিন্তু বহুত কিবা কিবি কাৰণত চিধা চিধিকৈ কোৱা নহ'ল সেইটোৱে মোৰ ভুল হৈ গ'ল আৰু যিদিনাখন মই মন স্থিৰ কৰি ক'বলৈ আহিলোঁ সেইদিনা সি আমাক এৰি গুচি গ'ল সেইদিনা যদি ঘটনাটো নহ'লহেঁতেন আজি হয়তো তুমি মোৰ ঘৰৰ বোৱাৰী হৈ থাকিলা বাৰু যি হওক দেৰিকৈ হ'লেও মই তোমাক মোৰ মনৰ কথা জনালোঁ তুমি না নকৰিলে মই ভাল পাম আপুনি জানেই খুৰা সেই ঘটনাটো ঘটাৰ পাছত মই আৰু কেতিয়াও বিয়া হ'ম বুলি ভবাই নাছিলোঁ মা দেউতাৰ দুখ সহ্য কৰিব নোৱাৰিহে আকৌ এবাৰ সন্মতি দিছিলোঁ সেইবাৰো মোৰ ভুল হ'ল সিদ্ধান্ত লওঁতেই ভুল হ'ল তাৰ পাছত আৰু কেতিয়াও মই বিয়াৰ কথা ভবা নাই খুৰা এতিয়া ভাবা চোৱা দেৱী তোমাক পুতৌ কৰি মোৰ ঘৰলৈ বোৱাৰী কৰি নিব খোজা নাই মই জানো তোমাৰ সমান যোগ্য ছোৱালী আৰু মই ক'তো নাপাওঁ মই ঠিকেই ভাবিছোঁ মোৰ ঘৰখন তোমাৰ হাততহে সুৰক্ষিত হ'ব দেৱী এদিন যেনেকৈ আহিব তেনেকৈ ঘূৰি যাব লাগিব মোক মুক্তি দে দেৱী দেউতাই বিচাৰিছে কাৰণে মই এইখন বিয়া পাতিবলৈ ওলাইছোঁ দেৱী সহযোগ কৰিলে ৰজনীগন্ধা পান মছলা ইণ্ডিগো ফ্লোৰ কোট পেইণ্ট